পাৰে 3 মাহ হ'ব পাৰে এমাহ হ'ব পাৰে 4 মাহ হ'ব পাৰে আমি অসমৰ মহিলা আত্মসহায়ক গোটৰ সকলো সদস্যক আমি 10,000 টকা কৈ দিম it will be an interest free grant ইয়াত আমি টকা ঘুৰাই নলওঁ এইটো আমি ডাইৰেক্টলি 10,000 টকা কৈ মহিলা সকলক দিম নেক্সট যেটো মোৰ মনত ইচ্ছা আছে হেতু হল মহিলা সকলক আমি 15,000 টকা লোন দিম আৰু আকৌ 10,000 টকা আমি সাবসিডি দিম and the beneficiary will be 30 lakhs আমি যদি এই মহিলাখিনিক যেহেতু ফার্স্ট seed money will go from government first 10,000 seed money will be given by government second 15,000 will be loan again 10,000 will be subsidy and if that 15,000 loan can be given in 7% out of that again 3.5% we will reimburse that means amar mohila সকলে সৰু পুৰা উদ্যোগ কৰাৰ এটা বহুত ডাঙৰ সুবিধা লাভ কৰিব মই নেটফ্ৰী সিএমডি মহোদয়ক অনুৰোধ কৰিম যে আপুনি আমাৰ মহিলা উদ্যমিতা আঁচনিটো ষ্টাডি কৰি লওক and how Netfree and Assam government can join hand in providing further loan to our beneficiary amar hitadhikari সকলক কেনেকে আমি আৰু beneficiary দিব পাৰো দ্বিতীয়তে আমি অসমৰ যুৱক সকলক 2 লাখ টকা upfront CM AAA আমি তেওঁলোকক গ্ৰান্ট দিম ফৰ এন্টাৰপ্ৰেনিয়ৰশিপ আৰু ইয়াতো আমি গ্ৰান্ট দিম সেই সকলক যি সকল অলৰেডি কিবা নহয় কিবা এটা কাম কৰি আছে already those who are involved in some economic activities যদি 2 লাখ টকা সৰকাৰৰ পৰা লোন লয় আৰু 2 লাখ টকাৰ ওপৰত তেওঁলোকক যি লোন লাগে if Netfree comes in and help them I think আমি বহুতখিনি একেলগে লগ লাগি কাম কৰিব পাৰিম central government gives you interest free loan Assam government can also give you interest free loan so we can work together on a solid scheme 24 লাখ মহিলাই microfinance loan লৈছে কিন্তু এই লোনৰ যেটো ৰেট অফ ইন্টাৰেষ্ট আছিল 24% 26% আৰু কোনোবাই যদি 1 লাখ টকা লোন লয় আৰু তাৰ পিছৰ বছৰত যদি 1,25,000 টকাৰ তেওঁলোকৰ মূল আৰু সুদ মিলি বেংকত ধাৰৰ এটা পৰিমাণ হৈ গৈ অসমত এনেকুৱা কোনো ব্যৱসায়ী নাই যি ব্যৱসায় সফল হ'ব পাৰে লোন দিয়াৰ যেটো শৰ্ত আছিল সেই শৰ্তসমূহ বেছিকৈ শিথিল হৈ আছিল আৰু লোন উদ্ধাৰৰ বাবে নিয়োগ কৰা এজেন্ট সমূহৰ যি উদ্ধাৰ কৰা লোন উদ্ধাৰ কৰাৰ যেটো ব্যৱস্থা আছিল হিউ সমালোচনাৰ উদ্ধত নাছিল এটা সময়ত অসমৰ মহিলাসকলৰ মাজত এটা এই লোনটোৰ বিৰুদ্ধে এটা অশান্তিৰ সৃষ্টি হৈছিল আৰু চৰকাৰে ইয়াত হস্তক্ষেপ কৰিবলগীয়া পৰিৱেশ হৈছিল চৰকাৰৰ হস্তক্ষেপৰ ফলত মহিলাসকলে সকাহ পাইছিল যদিও যিসকল মহিলা দৰাচলতে ব্যৱসায়ত টকা পইচা বিনিয়োগ কৰিছিল তেওঁলোকৰ বাবে নতুনকৈ লোন লোৱাৰো যেটো পৰিৱেশ আছিল সেই পৰিৱেশটো বন্ধ হৈ গৈছিল যেতিয়া আমি মাইক্ৰোফাইনেন্স লোনক বেয়া বুলি কওঁ যিসকলে লোন লৈ ভাল কাম কৰি আছিল তেওঁলোকে ভৱিষ্যতে লোন পোৱাৰ ৰাস্তাটো এক প্ৰকাৰ বন্ধ হৈ গৈছিল আৰু বহুত কোম্পানীয়ে অসমত অপাৰেচন বন্ধ কৰি তেওঁলোক অসমৰ পৰা আঁতৰি গৈছিল সেই সময়ত নেটফ্ৰীৰ চেয়াৰম্যান মেনেজিং ডাইৰেক্টৰৰ দায়িত্ব মূৰ্তি ডাঙৰীয়াই গ্ৰহণ কৰিছিল আৰু আমি সকলোৱে জানো যে তেওঁ ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ হিচাপে নৰ্থ ইষ্ট জোনত সুখ্যাতিৰে তেওঁ কাম কৰি গৈছিল আৰু নৰ্থ ইষ্টৰ পৰিৱেশৰ ওপৰত তেওঁৰ এটা ফাৰ্স্ট হ্যান্ড এক্সপেৰিয়েন্স আছিল তেখেতে মোক আহি কৈছিলে যে আমি এটা নতুন প্ৰডাক্ট আৰম্ভ কৰিব পাৰো য'ত নেকি আমি
12% আমি সুদ লম আৰু 12% সুদত আমি মাইক্ৰ ফাইনেন্সৰ লোন দিম মই তো কৈছিলো যে বেংকৰ পৰা আপুনি লোন লৈ ৰিফাইনেন্স 12%ত কেনেকৈ কৰিব এতিয়া তেখেতে মোক কৈছিলে যে 70 কোটি টকা মই ভাৰত চৰকাৰৰ পৰা বিনামূলীয়াকৈ পাওঁ বিনা সুতত পাওঁ আৰু বেংকৰ পৰা মই 8%ত লোন ললে আৰু দুইটা যেতিয়া মই বেলেন্স আউট কৰি দিম তেতিয়া মই উইদাউট প্ৰফিট 12%ত মই মাইক্ৰ ফাইনেন্সৰ লোন দিব পাৰিম মোৰ মনত সন্দেহ আছিলে মই ভাবিছিলো হ'ব নহব কাৰণ সেই সময়ৰ পৰিৱেশটোৱে এটা পৃথক পৰিৱেশ আছিল 22ৰ পৰিৱেশ কোভিডৰ পিছৰ পৰিৱেশ আৰু সেই পৰিৱেশত এই আঁচনিখন সফল হ'ব বুলি ময়ো অনুমান কৰা নাছিলো কিন্তু আজি আমাৰ বাবে সৌভাগ্যৰ কথা যে যোৱা দুটা বছৰত 27 সংখ্যক ইনকৰ্পোৰেচন দিন অৰ্থাৎ 2022 চনত আমি এই আঁচনিখন আৰম্ভ কৰিছিলো য'ত 2 লাখ টকা পৰ্যন্ত লোন পাব মৰ্টগেজ দিব নালাগিব আৰু 12% ইন্টাৰেষ্টতে আমি টকাৰ ব্যৱসায় কৰিব পাৰিম 24-25% ইন্টাৰেষ্ট টকা দিব নোৱাৰিলে ঘৰৰ পৰা টিভি ফ্ৰিজ উঠাই লৈ যোৱাৰ এটা পৰিৱেশ তাৰ বিপৰীতে 2 লাখ টকালৈকে উইদাউট 12% ইন্টাৰেষ্ট উইদাউট মৰ্টগেজ আজি আমি ভিজুৱেল খনত চাইছো যে কেনেকৈ ক্ষুদ্ৰ উদ্যোগীসকলে তাক আদৰণি জনাইছিল আজি আমি গৌৰৱ অনুভৱ কৰো যে যোৱা দুটা বছৰত 125 কোটি টকাৰ লোন আদায় দিয়া হ'ল 10,891 গৰাকী ক্ষুদ্ৰ উদ্যোগী ইয়াৰ পৰা আজি এক প্ৰকাৰ ক'ব গ'লে আমি এটা নতুন জীৱন আমি মুকলি কৰিব পাৰিলো ইংৰাজীত কোৱা কথাখিনি আমি বহুতে কিমান বুজিছো বুজা নাই কিন্তু শুৱালকুছিৰ শিপিনী গৰাকীয়ে যেটো কথা ক'লে আমি সকলোৱে শুনিছো যে কমিটিৰ পৰা যদি লোন লয় মাহত এটা ইন্টাৰেষ্ট মাইক্ৰ ফাইনেন্সৰ আন ইনষ্টিটিউট বিলাকৰ পৰা লোন ললে 25-24% ইন্টাৰেষ্ট নেটফিৰ পৰা 12% ইন্টাৰেষ্ট লৈ 1.5 লাখ টকা দি তেখেতে এটা নতুন জীৱন আৰম্ভ কৰিছে আৰু আজি ইয়াত গোট খোৱা সকলো মহিলাই এই আঁচনিৰ পৰা উপকৃত হৈছে নে আপোনালোক কোনে কোনে হৈছে হাত দাঙকচোন কোনে কোনে লোন পাইছে আপোনালোকে যদি পাইছে হাতখন ডাঙৰ কৰি দাঙক আৰু যদি নাই পোৱা সৰু কৰি দাঙক 12%ত আজি আমি ইয়াত উপস্থিত থকা মহিলাসকলে লোন পাইছো আৰু 10,891 গৰাকী হিতাধিকাৰী আৰু হিতাধিকাৰীৰ মাজত বিশেষত্বটো হ'ল যে 96% মহিলা অৰ্থাৎ 96% মহিলা ইয়াত উপকৃত হৈছে এতিয়া আমাৰ সন্মুখৰ ৰোড মেপটো কি 2022 চনত এটা আমি প্ৰয়োগ কৰিলো 2024ত আমি 10,000 সংখ্যাত উপনীত হলো 12% ইন্টাৰেষ্ট 12% টো কেনেকৈ বনোৱা হৈছে 7% নেট ফি আৰু 5% আমি ইয়াত শুনিলো গ্ৰামীণৰ জৰিয়তে লোন পাইছো অমুকৰ জৰিয়তে লোন পাইছো অৰ্থাৎ বেংকিং কৰস্পন্ডেন্ট সমূহ আজি নেটফিয়ে নতুন এটা কাম আৰম্ভ কৰিলে যে 3 গৰাকী ব্যক্তিক আমি 5 লাখ টকাৰ লোন দিলো তেওঁলোকক মই সুধিছো যে ৰেট অফ ইন্টাৰেষ্ট কিমান বোলে 7% তাৰমানে মাজৰ যিটো ইন্টাৰমিডিয়েটৰী সেইটো নোহোৱা কৰি দিয়া হ'ল and now Netfi is going to give the credit up to 5 lakhs at rupees at an interest of 7%. 7% of interest of loan অসমত কতো নাপায় মইতো সুদখোৰ বিলাকৰ লগত লাগি থাকো মাহত 10% আৰু কিছুমানে 12% লয় বাইদেউবিলাকে জানে গাঁৱত সুদখোৰে কিমান লয় নে নলয় গতিকে সকলোৱে জানে আৰু মাইক্ৰ ফাইনেন্স এইবিলাক এই বন্ধন তেওঁলোকক মই মোক বেয়াও পায় মই বদমাছ বুলিয়ে কিহৰ কাৰণে 25% ইন্টাৰেষ্ট লয় টাইটো মাৰি এনেকৈ আহে যেন মানুহক সহায় কৰিবৰ কাৰণে আহিছে মোক সেইকাৰণে বেয়াও পায় মই য'তে পাওঁ দুআষাৰ বেয়া কৰিয়ে কওঁ মই ভাল কৰি নকওঁ কাৰণ
somehow I am convinced যে এওঁলোকৰ পৰা মানুহৰ উন্নতি নহয়, মানুহক লোনৰ ট্ৰেপ এটাত সোমাই দিয়ে আৰু ট্ৰেপটোৰ পৰা ওলাই আহিব নোৱাৰে, কাল চক্ৰ এটাত সোমাই দিয়ে, তাৰ পৰা মহিলাসকল ওলাই আহিব নোৱাৰে। এতিয়া মই নেটফ্লিক এটা বিশেষ কথা ক'ব খোজো। ইন ডেইজ টু কাম, 2 মাহ হ'ব পাৰে, 3 মাহ হ'ব পাৰে, এমাহ হ'ব পাৰে, 4 মাহ হ'ব পাৰে, আমি অসমৰ মহিলা আত্মসহায়ক গোটৰ সকলো সদস্যক আমি 10,000 টকাকৈ দিম। ইট উইল বি এ ইন্টাৰেষ্ট ফ্ৰী গ্ৰান্ট। ইয়াত আমি টকা ঘূৰাই নলওঁ, এইটো আমি ডাইৰেক্টলি 10,000 টকাকৈ মহিলাসকলক দিম। নেক্সট যিটো মোৰ মনত ইচ্ছা আছে সেইটো হ'ল মহিলাসকলক আমি 15,000 টকা লোন দিম আৰু আকৌ 10,000 টকা আমি সাবসিডি দিম। এণ্ড দ্য বেনিফিচিয়াৰী উইল বি 30 lakhs। আমি যদি এই মহিলাখিনিক যিহেতু ফাৰ্স্ট সিড মানি উইল গো ফ্ৰম গভৰ্নমেন্ট, ফাৰ্স্ট 10,000 সিড মানি উইল বি গিভেন বাই গভৰ্নমেন্ট, second 15,000 will be loan, again 10,000 will be subsidy, and if that 15,000 loan can be given in 7%, out of that again 3.5% will reimburse. That means amar mohila সকলে সৰু সুৰা উদ্যোগ কৰাৰ এটা বহুত ডাঙৰ সুবিধা লাভ কৰিব। মই নেটফ্লিৰ CMD মহোদয়ক অনুৰোধ কৰিম যে আপুনি আমাৰ মহিলা উদ্যমিতা আঁচনিটো ষ্টাডি কৰি লওক, and how Netflix and Assam government can join hand in providing further loan to our beneficiary, amar hitadhikari sokolok keneke ami aru beneficiary dibo paru। দ্বিতীয়তে আমি অসমৰ যুৱক সকলক 2 লাখ টকা আপফ্ৰণ্ট CM888 আমি তেওঁলোকক গ্ৰান্ট দিম ফৰ এন্টাৰপ্ৰেনিয়ৰশিপ, আৰু ইয়াতো আমি গ্ৰান্ট দিম সেই সকলক যিসকল অলৰেডি কিবা নহয় কিবা এটা কাম কৰি আছে, অলৰেডি দোজ হু আৰ ইনভলভ ইন সাম ইকনমিক এক্টিভিটিজ। যদি 2 লাখ টকা চৰকাৰৰ পৰা লোন লয় আৰু 2 লাখ টকাৰ ওপৰত তেওঁলোকক যি লোন লাগে, ইফ নেটফ্লিক কামছ ইন এণ্ড হেল্প দেম, আই থিংক আমি বহুতখিনি একেলগে লগ লাগি কাম কৰিব পাৰিম। চেন্ট্ৰেল গভৰ্নমেণ্ট গিভছ ইউ ইণ্টাৰেষ্ট ফ্ৰী লোন, আসাম গভৰ্নমেণ্ট কেন অলছো গিভ ইউ ইণ্টাৰেষ্ট ফ্ৰী লোন। So we can work together on a solid scheme which should have a partnership from both central and state government. And central government jito 70 koti toka di ase, I can request government of India to increase it little bit more also, so that Netflix financial bargain can increase over the period. So we will work together. Aji eta সফল আঁচনি 10,000 মানুহৰ জীৱনক আমি পৰিৱৰ্তন কৰিব পাৰিছো। আৰু মই জেনেৰেলি কম that banking sector in Assam and Northeast has also started responding. It is not that we are only working and banks are not working. I must acknowledge that now our CD ratio has gone up from 32% to 58%. Jito Ahomot traditionally 32% asil, volume kom asil, etia volume increase hoise 58% আমাৰ যি CD ratio হৈছে, it is on a larger base, সৰু বেছত নহয়। আগত 1 লাখ কোটিত 1 লাখ টকা 32,000 লোন দিছিল, এতিয়া 5 লাখ টকা বেছ হ'ল, কিন্তু লোন দিছে 58%। তাৰমানে অলমোষ্ট half of the amount, more than half today আজি বেংকে ডিপজিট কালেকশ্যন কৰাৰ পিছত ক্ৰেডিটলৈকে গুচি গৈছে। And if we can further increase 10%, if we can go to 70, 75